পুনৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি পুনৰ আমি প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈৰ কিছু মনৰ কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিছো 2021 নিৰ্বাচনৰ কিছু প্ৰশ্ন আজি আপোনাক খুদিব বিচাৰো সোশ্যাল মিডিয়াতে হওক বিভিন্ন মিডিয়াতে হওক আপুনি কৈছে আৰু সাংঘাতিক কনফিডেন্সত কৈছে যে আহিব লগা ইলেকশনত কংগ্ৰেছে শাসন ভাৰ ল'ব আপুনি কিমান মানে এই ক্ষেত্ৰত আশাবাদী মইতো আশাবাদী কাৰণ আশাবাদী যদি মুকুৰে কিয় আশাবাদী কাৰণ এই দলটোৱে যিমানবিলাক মানুহক আশ্বাস দিলে সেই আশ্বাসটো নোৱাৰিলে বৰংশ আগৰ যিটো অৱস্থা আছিল সেই অৱস্থাৰ পৰিৱৰ্তনটো বাদেই অসমৰ যিটো এটা দুৰৱস্থা হৈছে বুজানে সেই দুৰৱস্থাত আৰু বিশেষকৈ নতুন চাম যুৱক যুৱতী কৰ্ম সংস্থাপনৰ ক্ষেত্ৰতে ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰতে হওক অসমৰ বিভিন্ন উন্নয়নমূলক কামৰ ক্ষেত্ৰতে হওক সেই ক্ষেত্ৰত তেওঁলোকে যে সম্পূৰ্ণ ব্যৰ্থতা হৈছে আনকি কোভিড আজি কণ্টেইনমেণ্ট বা বন্ধ ক্ষেত্ৰতে হওক আজি সকলো দিশত এতিয়া তেওঁলোকে দিনে দিনে সেই বিফলতাৰ ছবিখন কিন্তু বেছি লাহে লাহে উজ্জ্বল হৈ আহিছে আৰু যিমানেই নিৰ্বাচন আহিছে আৰু নিশ্চয় অসমৰ মানুহে সকলোৱে আৰু যিসকলে ভোট দিছিল সেই সকলেও আজি অনুভৱ কৰিছে যে আমাৰ প্ৰতি অন্যায় কৰা হৈছে আজি মই এটা সৰু উদাহৰণ দিছোঁ এটাতো অৰ্থনৈতিকৰ বাদেও আজি অসমৰ বেংগলীসকলে বহু ভোট দিছিল হিন্দী স্পিকিংসকল আজি বেংগলী এনআৰচিত বেছিভাগ বেংগলী হিন্দুসকলকে আজি বিদেশী কৰি পেলালে এওঁলোকে বাকীটো সমস্যাটো আছেই দোকানৰ সমস্যাই হওক আজি তেওঁলোকে আটাইতকৈ বেছি তেওঁলোকক ভোট দিছিল আৰু যিখিনি ভাৰতীয় নাগৰিক আমাৰ দিনত ভাৰতীয় নাগৰিক হৈ সকলোবিলাক অধিকাৰ আছিল সেইখিনিকে আজি বিদেশী আজি এনআৰচিৰ পৰা বাদ দি তেওঁলোকক আজি বিদেশী শাৰীৰ লগত লৈ যোৱাত আজি সেইখিনি কোনো আজি ক্ষুদ্ৰ হোৱাটো স্বাভাৱিক হিন্দী স্পিকিঙে হওক বাকীও আন সম্প্ৰদায়ৰ যিবিলাক আছিল যোৱাবাৰ যুৱক সমাজে তেওঁলোকক যথেষ্ট সহায় কৰিছিল গোটেই যুৱক সমাজটোৱে তেওঁলোকক দিছিল ভাবিছিল তেওঁলোকে আহিলে চাকৰি দিব শিক্ষা দীক্ষাৰ ক্ষেত্ৰত ৰেডি হ'ব সেই যুৱক সমাজটো আজি কিন্তু হতাশো হৈছে নিৰাশো হৈছে বুজানে চিন হিচাপে আজিও এই কি কয় লঞ্জ্যোতি সদায় বা নাথ আছু কথাই কৈছোঁ বা যদি ইউনিভাৰ্চিটিবিলাক যদি চাওঁ কটন ইউনিভাৰ্চিটিয়ে হওক আজি ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে হওক গুৱাহাটী ইউনিভাৰ্চিটিয়ে হওক এই ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আজি কিন্তু এই চৰকাৰৰ প্ৰতি খুব আমাতকৈ কিন্তু বেছিয়ে দেখিছোঁ সেয়েহে মই কৈছোঁ ইয়াৰ বাদতো বেলেগ বেলেগ যিবিলাক দৰিদ্ৰ দুখীয়া মাইনৰিটিটো আছেই এই মুছলিমেই হওক খ্ৰীষ্টিয়ানেই হওক বুদ্ধিষ্টেই হওক বাগানৰ ক্ষেত্ৰতো কৈছোঁ হয় যোৱাবাৰ বহুত তেওঁলোকক দিছে বাগানৰ হয় এতিয়াও আছে কিছু মই নকওঁ কিন্তু তেওঁলোকক বাগানৰ ওপৰত যিখিনি আশ্বাস দিছিল সেই বাগানৰ আজি যিসকল বনুৱাসকলো বা আজি তেওঁলোকৰ ছাত্ৰ অনুষ্ঠানসকলো তেওঁলোকেও আজি ভাবে যে তেওঁলোকৰ প্ৰতি অন্যায় কৰিছে প্ৰতাৰণা কৰিছে যেতিয়া আমি দেখিছোঁ গোটেই আমাৰ কি কয় সকলো শ্ৰেণীৰ মানুহ আৰু আমাৰ দিনতো আমি দেখা নাছিলোঁ এটা চৰকাৰৰ বিৰুদ্ধে সকলোখিনি আজি এনে যি ধৰণে আজি সংঘবদ্ধ হ'বলৈ বিচাৰিছে মোৰ 15 বছৰতো আমি দেখা নাছিলোঁ যে মানুহ আছোৱে নহয় আমি দল কৰিম আমি কংগ্ৰেছক হৰুৱাবলৈ হয় আমাৰ বিৰুদ্ধেও কৰিছিল KMCও আজি যি ধৰণেৰে কৰিছে বা আজি কি কয় অজিত ভূঞাহঁতে এটা নতুন দল কৰি যিটো আও হবা যিটো কয় হেৰিত আৰু তাত নেচাৰেলি কংগ্ৰেছৰ বাদে একো নাছে মেজৰ প্লেয়াৰটো আমিয়ে আৰু আমাক বাদ দি কোনো চৰকাৰো কৰিব নোৱাৰে আমি সেয়ে এইটোও ঠিক আমাকো লাগিব বেলেগৰ সহায় কিন্তু আমিয়ে হ'ল মেইন যিটো কয় দলটোত আমাক লাগিবই 2021 চনত কংগ্ৰেছে কেইখন আসন পাব সেইখন আসন মই নকওঁ কিন্তু যিমানখিনি আমাক লাগে কি কয় তাতকৈ আমি বেছি পাম 65 মানে হেৰি লাগে তাতকৈ অলপ বেছি পাম কোন হ'ব পাৰে মুখ্যমন্ত্ৰী মই এইকাৰণে ক'লো নহয় তাৰ পিছত হয় মুখ্যমন্ত্ৰীজনৰ তেতিয়া মই তাৰ মাজত কাৰণ এটা কোৱালিশ্যনো হ'ব এইবাৰ সেইকাৰণে সকলোৰ লগত এজ এ কনচেশ্যনো আমি এটা চাব লাগিব
সেয়ে আজি কোৱাটো বৰ টান কিছুদিন আগলৈকে আপুনি কৈছিলে হু ইজ বদৰুদ্দিন আৰু এতিয়া আপুনি বদৰুদ্দিনৰ লগত আপোনাৰ এটা সাংঘাতিক এটা ক্লোজ এটা সম্পৰ্ক বন্ধুত্ব হোৱা যেন হৈছে সকলো ৰাইজে জানিব বিচাৰে কৈছে যেতিয়া মই কোৱাটো হয় যেতিয়া কৈছিল তেতিয়া পঞ্চায়তৰ মেম্বাৰো নহয় MLAও নহয় MPও নহয় আৰু যেতিয়া তেওঁ MLA হ'ল মন্ত্ৰী হ'ল MLA হ'ল MP হ'ল এবাৰ নহয় দুবাৰ নহয় বুজা নাই তাৰপিছত মই এটা যদি কওঁ তেতিয়াহ'লে মই গণতন্ত্ৰত বিশ্বাস থাকিব নহয় তেওঁ প্ৰমাণ কৰি দিলে যে তেওঁৰ হয় তেওঁৰ এটা পপুলাৰিটি এটা আছে তেওঁৰ দলো যথেষ্ট সংখ্যক কি কয় MLA জিকাব পাৰে সেই লিডাৰশ্বিপটো আছে এইটো নহয় যে তেওঁ আজি নহ'লে 12-14টা এতিয়াও MLA আছে এতিয়া তাৰমানে আমি এইটো ভাবিম নেকি যে আপোনালোকৰ মিত্ৰতা বদৰুদ্দিন নাজমলৰ লগত সম্পূৰ্ণ শুদ্ধ খবৰ এইটো মিত্ৰতা হোৱাটো 90% মই আগতেও কৈছোঁ ফৰ্মেলি আমাৰ লগত এতিয়ালৈ কথা নাই হোৱা যদিও কিন্তু কথা বতৰা যিটো হৈ আছে তেওঁলোকৰ ইচ্ছা প্ৰকাশ আমিও কৰিছোঁ এই মিত্ৰতা হোৱাৰ পিছত অসমবাসী ৰাইজ সুখী হ'ব অসমবাসী কামতহে সুখী হ'ব বিজেপিয়েওতো কৰিলে তেওঁলোকত বিজেপিয়ে কৰিলে একো নাই মোতকৈ আগততো তেওঁলোকে প্ৰেম কৰিলে মোৰ প্ৰেমটো দ্বিতীয়বাৰে আহিছে তেওঁ ইয়াৰ আগতে জয়ন্ত বৰুৱাকো দিলে কি কয় হাইদৰ হুছেইনকো বিজেপিয়ে কৰিলে আপত্তি নাই আকৌ আমি তেওঁলোকৰ লগত সহযোগ কৰিলে আমাৰ প্ৰেমটো বেলেগ মানে বেয়া আৰু তেওঁলোকৰ প্ৰেমটোহে আচল প্ৰেম 21ৰ আগতে আছুৰ লগতে 70টা আঞ্চলিক দলে গঠন কৰিব এইবাৰ তেনেধৰণৰ এটা হেৰি হৈছে এই সম্পৰ্কে ইমান যে এটা এটাকে আঞ্চলিক দল গঠন কৰিব ধৰিছে বিভিন্নজনৰ বহু মতামত হৈছে যে এইটো PCOৰ দৰে হৈছে বা কিয় এনেধৰণে হৈছে প্ৰতি ঘৰৰ পৰা এটা আঞ্চলিক দল হ'ব নেকি কি ক'ব দলটো এটা দল হোৱাটো ভাল কাৰণ বাকী সৰু সুৰা কৰিলে কি হ'ব সৰু সুৰা কৰি বেছি লাভ নহ'ব মই ভাবোঁ যে সকলো এক হৈ লওক আমাৰ লগত আহিলেতো আমি ভালেই পাওঁ নাহিলেও যে সকলোবিলাক মিলি এটা আঞ্চলিক দল হ'লে যিমান ষ্ট্ৰেংথ যিটো শক্তি হ'ব যিখিনি তেওঁলোকে বেনিফিট পাব বাঘ হ'লেতো কমি যাবই নেচাৰেলি আৰু সেইটোকে বিজেপিয়েও বিচাৰিছে আমি কিন্তু বিচৰা নাই আমি বিচাৰোঁ যে আঞ্চলিক দলটো চব মিলি পেলাই যিমানবিলাক আছে সকলোবিলাক মিলি এটা শক্তিশালী আঞ্চলিক দল হোৱাটো বিচাৰোঁ শেষত আমি সময় আমাৰ কমি আহিছে কিন্তু আপুনি যথেষ্টখিনি আমাৰ প্ৰশ্নৰ উত্তৰ দিছে মাজে মাজে আপোনাৰ এইবাৰৰ চৰকাৰখনলৈ কেতিয়াবা আপুনি হতাশ হয় নে কিছু ক্ষেত্ৰত নহয় এই চৰকাৰটো ৰাইজ হতাশ হৈছে মইতো হতাশটো বাদেই ৰাইজ আজি হতাশ হৈছে কিন্তু মই আগতেও জানো যে এই চৰকাৰখন আহিলে তেওঁলোকে যে আমাৰ কি কয় আমি যিমানখিনি কৰিছিলোঁ এইখিনি কৰিব নোৱাৰে বুলি মই আগেও জানো সেয়েহে মই নিৰ্বাচনৰ আগে কৈছিলোঁ যে এইবাৰ আমি হাৰিলেই ভাল হ'ব আৰু হাৰিলে তেতিয়া ৰাইজে গম পাব আৰু ৰাইজে তেতিয়া কম্পেৰিজন কৰিবলৈ পাব সুবিধা আৰু তেতিয়া আমাৰ কাৰণে ভাল হ'ব আৰু যদি আমি আহোঁ আমাৰ কিন্তু ভৱিষ্যতৰ কাৰণে লোকচান হ'ব টেম্পৰী হ'ব লছ কিন্তু লং ৰান আমাৰ গেইন হ'ব এই কথা মই নিৰ্বাচনৰ আগতেও কৈছিলোঁ আৰু আজি প্ৰমাণো হ'ল যে এতিয়া কম্পেয়াৰ কৰি চাইছে যে আমাৰ শাসন এওঁলোকৰ শাসন বুজানে সেইকাৰণে আগে মোক যিমান এতিয়া গালি পাৰিছিল এতিয়া গালি পৰাটো কমি গৈছে বহুত মোৰ আৰু এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ যে চাবুৱাৰ দুজন প্ৰভাৱশীল নেতা এজন হৈছে সৰ্বানন্দ সোণোৱাল আনজন হৈছে পৰেশ বৰুৱা এই দুইজনৰ ভিতৰত আপুনি কোনজনক বিচক্ষণ বুলি ভাবে নহয় নেচাৰেলি মই পৰেশ বৰুৱাক কেনেকৈ সমৰ্থন কৰিম পৰেশ বৰুৱাৰ দুটা কথা তেওঁৰ কিছু গুণ আছিল কিন্তু তেওঁ যি ধৰণে স্বাধীন ভাৰতৰ স্বাধীন অসমৰ কথা কয় যিটো অসম্ভৱ আৰু সেইটো কৰিলে অসমৰ উন্নতিও নহয় বুজানে আমি ভাৰতবৰ্ষৰ লগত আগতো আছোঁ এতিয়াও আছোঁ আৰু ভাৰতবৰ্ষৰ লগত থাকিলে আমাৰ অসমৰ উন্নতি হ'ব তেওঁ যিটো স্বাধীন অসমৰ কথা কৈছে সেই স্বাধীন অসমৰ বুজানে অসম
আমি আকৌ কাৰোবাৰ তলত থাকিব লাগিব আমি সেই স্বাধীন অসম আমি বিচৰা নাই সেয়েহে নিশ্চয় মই এই দুইজনক চালে মই সৰ্বানন্দৰ যিটো পথ হয় আমাৰ মাজত পলিটিক্যালি ডিফাৰেন্স থাকিব পাৰে এটা কথা ঠিক যে আমি ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ কথাটোত আমি সকলোৱে একমত আৰু স্বাধীন অসমত আমি তেওঁ বিৰোধিতা কৰে আৰু মই বিৰোধিতা কৰোঁ আপোনাৰ লগত বহু কথা পাতিলো আৰু মই ভাবো যে আপুনি যিখিনি কথা কৈছে মই প্ৰত্যেকটো জেনেৰেশ্যনে সেইখিনি গুৰুত্ব সহকাৰেও ল'ব কিছু পৰামৰ্শও আছে আপোনাৰ আৰু আশাও কৰিছে উঠি অহা প্ৰজন্মৰ কাৰণেতো আপুনি বহু আশা কৰিছে আমিও এইটো আশা কৰোঁ যে আহিব লগা দিনত আমি নাজানো কোন চৰকাৰ হ'ব কিন্তু যি চৰকাৰে হওক সেইখন চৰকাৰে যাতে আমাৰ দৰে প্ৰত্যেকজন খাটি খোৱা মানুহক সহায় কৰক আৰু উঠি অহা প্ৰজন্মই যাতে খুব ধুনীয়াকৈ এটা অসমৰ এটা ধুনীয়া পৰিৱৰ্তন আনিব পাৰে আমি সেইটোৱে আশা কৰোঁ আপোনালোকৰ পৰা মই আশা কৰিছোঁ সকলোৱে আশা কৰে এইটো সকলোৱে স্বাভাৱিক আমিও ৰাজনৈতিক দল হিচাপে কি বিচাৰিছোঁ যে অসমৰ সাৰ্বজনীন উন্নতি হওক অসমৰ ল'ৰা ছোৱালী যাতে বিভিন্ন দিশত সুনাম অৰ্জন কৰে আৰু অসমত সকলো শ্ৰেণীৰ দুখীয়া লোকসকলেও যাতে দুবেলা দুমুঠি খাবলৈ পায় থাকিবলৈ ঘৰ পায় ল'ৰা ছোৱালীবিলাকে যাতে শিক্ষা দীক্ষা উচ্চ শিক্ষাও পায় সকলো ধৰণৰ শিক্ষা পায় স্বাস্থ্য হ'লে স্বাস্থ্যৰ সুবিধাবিলাক সকলোবিলাক সুবিধা পোৱাটো এখন উন্নয়নশীল যিটো অসম আমি সেয়েহে তেতিয়া কৈছিলোঁ বিকশিত অসম আমি সেই অসম গঢ়াৰ কাৰণে হয় বহুত আমি ব্যৱস্থা লৈছিলোঁ আমাৰ দিনত যথেষ্ট অসম আগুৱাই গৈছিল আৰু সেই এতিয়া কিন্তু লাহে লাহে সেইটো আজি শ্ল' যিটো কয় গতি কিন্তু স্থমিত হৈ গৈছে আমি বিচাৰোঁ এই গতিটো আৰু খৰধৰ হোৱাটোৱে বিচাৰোঁ শেষত এটা প্ৰশ্ন আপোনাৰ ল'ৰাৰ বিষয়ে আমি জানিব বিচাৰিছোঁ যে গৌৰৱ গগৈক বহুত আপোনাৰ পৰা বহুখিনি শিকিছে বাহিৰৰ পৰা পঢ়া শুনা কৰি আহি যথেষ্টখিনি কাম এতিয়া কৰিছে এটা সময়ত বহুতে কৈছিলে যে গৌৰৱ গগৈ অসমীয়া ল'ৰা হৈ অসমীয়া কথা এটাই ক'ব নোৱাৰে কিন্তু এতিয়া যদি আমি ভালকৈ চাবলৈ যাওঁ তেওঁ এনেধৰণৰ এটা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমি তেওঁ অসমীয়াতেও ভালকৈ ক'ব পাৰে ইংৰাজী ভাষাৰো সম্পূৰ্ণ দখল আছে তেওঁ হিন্দীও সুন্দৰকৈ ক'ব পাৰে আৰু বৰ্তমান সময়ত তেওঁ অভিজ্ঞতাও যথেষ্টখিনি তেওঁক শিকাইছে আহিব লগা দিনত তেখেত সম্পৰ্কে আপুনি কি ভাবে তেখেত মুখ্যমন্ত্ৰী হোৱাটো আপুনি ভাবে নে নাভাবে এতিয়াতো মই নাভাবোঁ আৰু এতিয়াতো অহাটো উচিত নহয় বুলি ভাবোঁ মই ভাবোঁ যে দিল্লীত কিছুদিন থকা ভাল আৰু ময়ো আছিলোঁ আৰু সেইটোৱে মোক সহায়ো কৰিলে বুলি মই ভাবোঁ মই অল ইণ্ডিয়া কংগ্ৰেছতো আছিলোঁ সিও আছে মই সি সৌভাগ্যৱান বুলিয়ে মই ভাবোঁ যে সি বা মোৰ ল'ৰা হিচাপে তেওঁকো দায়িত্ব দিছে বুজানে আৰু এইটো ঠিক যে মোৰ ল'ৰা হিচাপে MP পাইছে কিন্তু বাকীখিনি কিন্তু তাৰ নিজৰ গতিত মই দিম মই ক্ৰেডিটটো কিন্তু মই অকলে ল'ব খোজা নাই মই লওঁ কেনেকৈ ল'ম বুজানে বাকীখিনি কিন্তু হয় অসমীয়াও ভালকৈ নাজানিছিল কাৰণ তাতে জন্ম হোৱা তাতে ডাঙৰ দীঘল হোৱা বুজানে অসমীয়া জানে ঘৰুৱা যিটো বুলি কয় কিন্তু বাকী ভালকৈ নাজানিছিল কিন্তু এতিয়া লাহে লাহে এতিয়াও মই 100% বুলি নাজানো এটা দুটা ক'ৰবাত কৰে কিন্তু প্ৰায় হৈ গৈছে আৰু এতিয়া হৈ যাব আৰু বাকী এটা সুবিধা মই আগেও মই ভবা নাই যে হিন্দীটো ইমান নাই হিন্দী ক'ব জানে কিন্তু বক্তৃতাও যে দিব পাৰে সেইটো মই ভবা নাছিলোঁ সেইটোতো কিন্তু হৈছে আৰু ইমিডিয়েটলি মই অহাটো বিচৰা নাই আৰু তাতো লাগে মানুহ আজি ধৰা আসামত থাকিলে আসামতে চিনি পালে এতিয়া এটলিষ্ট গৌৰৱ গগৈ বুলি ক'লে ভাৰতবৰ্ষত এটা চামেতো এটা চিনি পায় বা যে মিডিয়াটো মোকে সকলোৱে কয় যে আপোনাৰ ল'ৰাই ভাল কৰিছে বিজেপিৰ মিনিষ্টাৰে হওক চেনেল যিমান আছে অল ইণ্ডিয়াৰ যিবিলাক ইম্পৰ্টেণ্ট চেনেল বুজানে তো সেইটো মই ভাল বুলি অসমৰ কাৰণেও ভাল আৰু মইতো গৌৰৱ কৰাটো স্বাভাৱিক আৰু আমিও দেখিছোঁ তেওঁ কেনেকৈ গ্ৰথ কৰিছে আমি টিভিত তেওঁক সকলোৱে প্ৰত্যক্ষও কৰে এজন যদি তেওঁ সাধাৰণ এজন গৌৰৱ গগৈ হ'লেহেঁতেন তেতিয়াহ'লে কিজানি ইমানখিনি তেওঁ প্ৰত্যক্ষ নকৰিলেহেঁতেন তেওঁ আপোনাৰ ল'ৰা হিচাপে সেই দৃষ্টিৰে বহুতে চায় গতিকে যথেষ্টখিনি তেওঁ এতিয়া বহুখিনি তেওঁ ওপৰত এতিয়া কিন্তু তথাপি কেতিয়াবা আপোনাৰ তেওঁৰ মাজত যিহেতু আপোনালোকৰ ফিল্ড এখনেই ৰাজনীতি মতানৈক্য হয়নে নহয় হয় মতানৈক্য এতিয়া কোন জিকে নহয় বেলেগ তেওঁৰ লাইন নহয় জিকা হৰাটো ইয়াততো নাই বুজানে মতানৈক্য হয়
তেওঁ এইটো লাইন নাচায় মই চাওঁ এটা বেলেগ নেচাৰেলি আৰু এইটো হোৱাটো মই ভাল বুলি ভাবোঁ আৰু যদি নহয় তেতিয়া মই ভাবিম যে তেওঁৰ ইণ্ডিপেণ্ডেণ্ট থিংকিং নাই বুলি ভাবোঁ মই সেইকাৰণে আগেও মোৰ চাকৰি কৰোঁতে যি অফিচাৰে মোক য়েছ কয় তেওঁক মই হেৰি বুলি নকওঁ যিজনে অলপ কয় যে নহয় এইটো হ'ব লাগে ছাৰ বেলেগ এইটো হ'লে বেটাৰ হয় সেইজনকহে কিন্তু মই ইম্পৰ্টেঞ্চ দিওঁ যিজনে মোক য়েছ বুলি ক'ব চব কথাতে সেইজনক কিন্তু মই হেৰি নকৰোঁ মই ৰিলাইও নকৰোঁ কম্পিটেণ্ট বুলি মই নাভাবোঁ আৰু আমি এইটোৱে বিচাৰোঁ যে আপোনাৰ ল'ৰা যথেষ্টখিনি তেওঁ আপোনাৰেই তেজ আছে আৰু তেজত কিছুমান বস্তু থাকে বুলি কয় জিনে টানে আপোনাৰ বংশত সেইটো আছে আৰু সেইকাৰণে আপুনি পালে আপোনাৰ ককাইদেউ এই ৰাজনীতিত আছিলে আপুনি পালে আপোনাৰ ল'ৰা বাহিৰত পঢ়িছে যদিও ঘূৰি পকি কিন্তু ৰাজনীতিতে আহিছে আৰু এতিয়া তেওঁ নিজৰ কিন্তু যিটো খোজ সেই খোজটো কিন্তু দৃঢ়তাৰে দিবলৈ পাৰিছে নিজৰ কষ্টৰ বলত আমিও তেওঁক এই সুযোগতে তেওঁলৈ বহু শুভকামনা জ্ঞাপন কৰিছোঁ ঠিকে কৈছে এতিয়া দিল্লীত থাকক এতিয়া ভালকে শিকক আৰু আহিব লগা দিনত নিশ্চয় যথেষ্টখিনি আপুনিও পৰিকল্পনা তেওঁৰ বিষয়ে কৰি থৈছে দেউতাক হিচাপে মই কৰা নাই কাৰণ কেতিয়া আহিব মই থাকোঁ তাৰো ঠিক নাই বুজানে কাৰণ 10 বছৰ আপুনি থাকিব লাগিব আপুনি এইকাৰণেই থাকিব লাগিব যে আপুনি তৰুণ গগৈ বুলি কোৱাৰ লগে লগে প্ৰত্যেকটো জেনেৰেশ্যনে চিনি পায় যদি এজন নেতাৰ কথা আজি ল'ৰা এটাক আমি সুধো বহুতে নাজানিব কিন্তু কিছুমান ব্যক্তিৰ নাম প্ৰত্যেকটো জেনেৰেশ্যনে জানে ফেচবুকত আপোনাৰ কথা যেতিয়া আমি চাওঁ য'ত সকলোৰে বহুত কমেণ্ট আহি যায় তাৰমানে আমি আমাৰ ভাষাত ক'বলৈ গ'লে আপোনাৰ বহুত TRP আছে গতিকে আজি এইখিনি সময় আপুনি মোক দিলে আৰু মোৰ এতিয়াও যে TRPটো আছে সেই বুঢ়া বয়সতো আপুনি বুঢ়া বুলি নিশ্চয় ভবা নাই আপুনি সদায় তৰুণ আপুনি বহু ইণ্টাৰভিউত কয় আপুনি চিৰ তৰুণ মইতো নিজে নাভাবোৱে যে মোৰ বুঢ়া বুলি মই নাভাবোৱে বুজা নাই মই ককা বুলি ক'লো কেতিয়াও নিজে ভয় খাই যাওঁ যে মই ককা হয় নে নহয় আপুনি ককাও নহ'ব আপুনি বুঢ়াও নহ'ব আপুনি চিৰ তৰুণ হৈ থাকক আৰু আপোনাৰ সেইখিনিৰ কাৰণে আমি বহুত ইনস্পায়াৰ নাই মইতো তৰুণ হৈ থাকিবলৈ বিচাৰোঁ সেইকাৰণে তোমালোক যিমান ডেকা মানুহ বা ইয়াং মানুহক ভাল পাওঁ লগ পালে সিমানে মই ভাল পাওঁ বহুত ধন্যবাদ থাকিলে আশীৰ্বাদ কৰিব আৰু আহিব লগা দিনত আমিও ভাবোঁ যে আপুনি যি সপোন ৰাখিছে এই সময়তো এই প্ৰত্যেকটো সপোন আপোনাৰ বাস্তৱ হওক আমি সহজ সৰল অসমীয়া মানুহ হিচাপে আমি সেইটোৱে আশা কৰিছোঁ আৰু দৰ্শকসকল ইয়াৰ লগে লগে আমাৰ এই বিশেষ অনুষ্ঠানৰ পৰা মই মনালিছাই বিদায় লৈছোঁ আশা কৰিছোঁ আজি আমি ছাৰৰ লগত যিখিনি কথা পাতিছোঁ আপোনালোক সকলোৱে ভাল পালে আপোনালোকৰ পৰামৰ্শ আমাৰ লগত সদায় থাকিব সদায় মৰম দিব সেই আশাৰে আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ নমস্কাৰ